গুৱাহাটীত আৰম্ভ সদৌ অসম স্পীড স্কেটিং চেম্পিয়নশ্বিপ 15খন জিলাৰ অংশগ্ৰহণ জিপাল দিছপুৰ স্কেটিং ৰিংক। গুৱাহাটীত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম স্পীড স্কেটিং চেম্পিয়নশ্বিপ। অসম স্পীড স্কেটিং সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে 15খনৰো অধিক জিলাই। 300 মিটাৰ, 500 মিটাৰ আৰু ৰোড ইভেণ্টকে ধৰি মুঠ 3টা ইভেণ্টৰ বাবে অনুষ্ঠিত প্ৰতিযোগিতাখনত সমাৱেশ ঘটিছে 150ৰো অধিক স্পীড স্কেটাৰৰ। বিভিন্ন বয়স গোটৰ শাখাত খেলুৱৈসকল ক্ৰীড়াংগনত অৱতীৰ্ণ হৈছে শ্ৰেষ্ঠত্বৰ যুঁজত। প্ৰতিযোগিতাৰ প্ৰথম দিনা দিছপুৰ স্কেটিং ৰিংকত খেলসমূহ অনুষ্ঠিত হোৱাৰ বিপৰীতে দেওবাৰে পুৱা বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলত অনুষ্ঠিত হৈছে ৰোড ইভেণ্টৰ খেল। এই ৰাজ্যিক প্ৰতিযোগিতাৰ পৰাই আগন্তুক নেশ্যনেলৰ বাবে অসম দল কৰা হ'ব বাছনি। প্ৰতিযোগিতাত আগতকৈ খেলুৱৈৰ অংশগ্ৰহণৰ সংখ্যা বৃদ্ধি হোৱাত আনন্দিত অসম স্পীড স্কেটিং সন্থাৰ সম্পাদক সুমন ডেকা। অল আছাম স্পীড স্কেটিং এছ'চিয়েশ্যনৰ উদ্যোগত আজি আমি দিছপুৰ স্কেটিং ৰিংকত অল আছাম স্পীড স্কেটিং চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিছোঁ। দুদিনীয়াকৈ এই চেম্পিয়নশ্বিপখন আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ প্ৰথম ভেন্যু হ'ল দিছপুৰ স্কেটিং ৰিং আৰু দ্বিতীয়টো ভেন্যু আমাৰ বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল। আমাৰ ইভেণ্ট 3টা, আপোনাৰ 300 মিটাৰ, 500 মিটাৰ ৰোড ইভেণ্ট। ৰোড ইভেণ্টটো আমি কালি ৰাতিপুৱাৰ ভাগত বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলত তাতে অনুষ্ঠিত হ'ব। আৰু আমাৰ বিভিন্ন ঠাইৰ পৰা প্লেয়াৰ আহিছে অসমৰ, আপোনাৰ তিনিচুকীয়া, দুলীয়াজান, মৰাণ, নগাঁও, বিভিন্ন ঠাইৰ পৰা বিভিন্ন স্কুলৰ পৰা অসমৰ ইয়াতে প্লেয়াৰ আহিছে আৰু যথেষ্টখিনি প্লেয়াৰ আগতকৈ আমি বেছি হোৱা যেন পাইছোঁ আৰু সেইটোৱে এটা ভাল ইংগিত আমাৰ ক্ৰীড়া জগতখনলৈ। আৰু ইয়াৰ পৰাই আমি নেশ্যনেলৰ যিটো নেশ্যনেল আহিব আমাৰ ইয়াৰ পৰা আমি প্লেয়াৰ বাছনি কৰি নেশ্যনেললৈকে লৈ যাম। আমাৰ ইয়াতে 15ৰো অধিক জিলাই ইয়াতে পাৰ্টিচিপেট কৰিছে। ইফালে বিভিন্ন শাখাত পদক জয়েৰে জিলিকি উঠা খেলুৱৈসকলক মেডেল প্ৰদানেৰে সন্থাই কৰিলে উৎসাহিত। পডিয়ামত থিয় হৈ ডিঙিত মেডেল পিন্ধি আনন্দত আত্মহাৰা হৈ পৰিল কণ খেলুৱৈসকল। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক সদৌ অসম স্পীড স্কেটিং চেম্পিয়নশ্বিপ। ৰাজ্যিক প্ৰতিযোগিতাৰ পৰা নিৰ্বাচিত অসম দল নেশ্যনেলত হৈ উঠক অপ্ৰতিৰোধ্য। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ NA। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।